দৃষ্টি থাকিলে লক্ষ্য নেহেৰায়। ভূপেন হাজৰিকাৰ ইতিমধ্যে এটা বেছ ডাঙৰ বন্ধু-বান্ধৱৰ দল গঠন হ'ল। এটা সুন্দৰ কণ্ঠ আৰু এবুকু সাহসৰ লগতে তেওঁৰ আছিল সংগীত, কলা, দৰ্শন ইত্যাদিৰ প্ৰতি জ্ঞানপিপাচু এটি মন। প্ৰখৰ বুদ্ধিমত্তা আৰু সমাজপ্ৰিয় গুণকেইটা স্বভাৱত থকাৰ বাবে সুযোগ-সুবিধাবোৰ নিজেই উলিয়াই ল'ব পাৰিছিল। বিশ্ববিদ্যালয়লৈ নিয়মিতভাৱে তেওঁ যায়। এগৰাকী ভদ্ৰমহিলাৰ সৈতে তেওঁৰ যোগাযোগ হ'ল, যি ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাৰ লগতে উপাৰ্জন কৰাৰো সুবিধা দিয়ে। ছাত্ৰসকলে আজৰি সময়ত পৰিশ্ৰম কৰি দুপইচা অৰ্জন কৰাটো এটা সন্মানজনক প্ৰথা বুলি সেই দেশত ভাবে। ভূপেন হাজৰিকাৰ কাম কৰাৰ প্ৰয়োজনে আছিল আৰ্থিক সমস্যা থকাৰ বাবে। বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ শ্ৰেণী নথকাৰ বাবে সেই সময়ত কাম এটাৰ সুবিধা কৰি দিলে ভদ্ৰমহিলাই। ইণ্টাৰনেশ্যনেল হাউচত লিফ্ট চলোৱাৰ কাম। এইদৰে নানা সময়ত নানা কাম। ছুইমিং পুলত চাতৰা মানুহৰ টাই কোট, জোতা, চাইকেল আদি পহৰা দিয়া, ক'ৰবাত ৰেস্তোৰাঁৰ অভ্যৰ্থনা কক্ষত বহি কাম চোৱা ইত্যাদি। গৰমৰ বন্ধত হলিউডলৈ গৈ বৈদ্যুতিক জখলাত উঠি কাৰিকৰী বিষয়বোৰত সহায় কৰা কামো কৰিলে। শ্ৰমৰ মূল্য আছে বাবে ঘণ্টা অনুযায়ী বা দিন অনুযায়ী নিৰ্দিষ্ট ডলাৰ উপাৰ্জন কৰে। কাম কৰিলে খোৱা-বোৱাও বিনা পইচাতে তেতিয়া পায়। এনেকৈ কাম কৰোঁতে বহু দেশৰ ছাত্ৰক তেওঁ লগ পালে, যিসকলে তেওঁৰ দৰে পঢ়াৰ লগে লগে উপাৰ্জন কৰে। ভূপেন হাজৰিকাৰ এই স্বাধীন আমেৰিকাখনো ভাল লাগিবলৈ ধৰিলে। তেওঁ পোৱা জলপানীৰ উপৰি যি টকা উপাৰ্জন কৰে তাক ৰাহি কৰি সঞ্চয়ৰ আপ্ৰাণ চেষ্টা কৰে। এদিন তেওঁ বিশ্ববিদ্যালয়ত গম পালে যে তেওঁ যদি ৩২ পইণ্ট সোনকালে পাব পাৰে তেতিয়া MA ডিগ্ৰী সোনকালে ল'ব পাৰিব, কিন্তু প্ৰচুৰ কষ্ট কৰিব লাগিব। তেওঁ জলপানী পাব মাথো ২ বছৰৰ বাবে, কিন্তু PhD কৰাৰো সপোন এটা আছে তেওঁৰ। খৰচ আৰু কমোৱাৰ চিন্তা কৰিলে। শ্ৰমৰ মৰ্যাদা শিকি তেওঁৰ আত্মবিশ্বাস বাঢ়িল। ৩২ পইণ্ট গোটাই কম সময়ত MA ডিগ্ৰী লোৱাৰ বাবে সাজু হ'ল তেওঁ। বাংলাদেশ আৰু ভাৰতৰ বন্ধু কেইজনমানৰ সৈতে তেওঁ এইবাৰ ভাড়াঘৰত থকাৰ সিদ্ধান্ত ল'লে। আটাইকেইজন বন্ধু বাঙালী। ঢাকাৰ হাইদৰ হুছেইন, যি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ, অমৰ সান্যাল, তেওঁ ইঞ্জিনিয়াৰিঙৰ PhD কৰি আছিল, ৰায়সন বিজ্ঞানৰ গৱেষক ধীৰাজ বসু। এই আটাইকেইজন ভূপেন হাজৰিকাতকৈ বয়সত আৰু আমেৰিকাত থকাৰ অভিজ্ঞতাৰে অভিজ্ঞ। হাডছন নৈৰ পাৰত ৪৩১ ৰিভাৰছাইড ৰোডৰ ধুনীয়া ঠাইত বন্ধুসকলৰ সৈতে ভূপেন হাজৰিকাৰ মেচ আৰম্ভ হ'ল। ৩টা শোৱনি কোঠা, বাৰণ্ডা, ড্ৰয়িং ৰুম, উমেহতীয়া টেলিভিছন এটাৰে এটা সুন্দৰ ভাড়াঘৰত থকাৰ উপৰি খোৱা থকাৰ খৰচো কমি গ'ল। ৰান্ধনী ঘৰত জুতি লগাই সকলোৱে ৰন্ধা-বঢ়া কৰে, গীত মাতৰ আখৰা হয়। বাংলা, অসমীয়া গীত, বিহুৰ পৰা পদ্মা নদীৰ মাঝিৰ গীত সকলোৰে চৰ্চা হয়। আটাইকেইজন ভাড়াঘৰৰ বন্ধু তীক্ষ্ণ প্ৰতিভাধৰ আৰু অতি সাংস্কৃতিক মনৰ মানুহ। ধীৰাজ বসু আছিল খ্যাতনামা শিল্পী পল ৰবচনৰ ভক্ত। আটাইকেইজনৰ সংগয়ে ভূপেন হাজৰিকাক নানা ধৰণেৰে সমৃদ্ধ কৰিলে। এই বন্ধুসকলৰ জৰিয়তেই ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰিয় পুৰুষ, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু ভাৰতীয় সংস্কৃতিৰ অধ্যাপক ডক্টৰ অমিয় চক্ৰৱৰ্তীক ভূপেন হাজৰিকাই লগ পালে। ডক্টৰ চক্ৰৱৰ্তী এজন বিখ্যাত কবিও। ডক্টৰ চক্ৰৱৰ্তী মূলতঃ আছিল অসমৰ গৌৰীপুৰৰ। মাজে মাজে ৰাষ্ট্ৰসংঘৰ মিটিঙলৈ বুলি তেওঁ আমেৰিকালৈ আহিছিল, আৰু আহিছিল ভাৰতৰ সেই সময়ৰ আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ উপাচাৰ্য আৰু পৰৱৰ্তীকালত ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা ডক্টৰ জাকিৰ হুছেইন। ডক্টৰ হুছেইন আমেৰিকালৈ ৰাষ্ট্ৰসংঘৰ সদস্যৰূপে আহি থাকে। বিশ্বখ্যাত দাৰ্শনিক পণ্ডিত, সমাজ সংস্কাৰক জন ডেইৰ সৈতে থকা সুসম্পৰ্কৰ বাবে তেওঁকো লগ ধৰে। এই দুজন ব্যক্তিকে বন্ধুৰ সহায়ত ভূপেন হাজৰিকাই লগ ধৰি নিজৰ আকাংক্ষাৰ কথা ব্যক্ত কৰিলে। ডক্টৰ চক্ৰৱৰ্তীক গণসংযোগত গৱেষণা কৰিব খোজা বিষয়ৰ কথা অৱগত কৰিলে। সময়ত বৈষ্ণৱ গুৰুসকলে সংস্কৃতিৰ মাধ্যমৰে সমাজ পৰিৱৰ্তনৰ দিশ দেখুৱাইছিল। এই গুৰুৰ সংস্কৃতিৰ জৰিয়তে সমাজ পৰিৱৰ্তনৰ কথা মনত ৰাখি সংস্কৃতিৰ মাজেৰে গণমাধ্যমক কিদৰে প্ৰভাৱিত কৰিব পাৰি এই কথা বুজাবলৈ তেওঁ চেষ্টা কৰিছিল। গতিকে মোশ্যন পিকচাৰ, কেমেৰা, মাইক্ৰফোন, টেলিভিছনৰ যুগটোত তেওঁ গৱেষণা পত্ৰ ছপাই বিশ্ববিদ্যালয় বা বিদ্যালয়ত প্ৰজেক্ট কৰিব পৰাকৈ কি কৰিব পাৰি তাৰ দিহা বিচাৰিলে। ডক্টৰ অমিয় চক্ৰৱৰ্তীয়ে হাজৰিকাৰ প্ৰস্তাৱ শুনি আনন্দ পালে আৰু দিহা পৰামৰ্শ দিলে। আনহাতে ডক্টৰ জাকিৰ হুছেইনক লগ ধৰি ভূপেন হাজৰিকাই ক'লে, আপোনাৰ বাৰ্ধাৰ বুনিয়াদী পাঠ্যক্ৰমত প্ৰাপ্তবয়স্কৰ বাবে থকা অধ্যায়টো মই পঢ়িছোঁ।
বয়স্থ লোকসকলে স্কুল কলেজত নপঢ়িও কিদৰে দেশৰ সুনাগৰিক হ'ব পাৰে তাৰ এক বাস্তৱসন্মত গৱেষণা মই কৰিব খোজো পূৰ্ব ভাৰতক কেন্দ্ৰীভূত কৰি। ড জাকিৰ হুছেইনে ভূপেন হাজৰিকাৰ সৈতে কথা পাতি ভাল পাই ৰাষ্ট্ৰসংঘৰ গণসংযোগ বিভাগৰ প্ৰধান ড ৰবাৰ্ট ট্ৰেছলৈ চিঠি এখন লিখি যাবলৈ ক'লে। সেইমতেই ড ৰবাৰ্ট ট্ৰেছক গৈ দেখা কৰিলেগৈ তেওঁ। ড ট্ৰেছে ড জাকিৰ হুছেইনে পঠোৱা ছাত্ৰ এজনক মৰমেৰেই কি প্ৰয়োজনত আহিছে সুধিলে। ভূপেন হাজৰিকাই গৱেষণাৰ বিষয়ে ক'লে আৰু বিশ্বৰ দুখীয়া দেশসমূহৰ তথ্যসমূহ বিচাৰিলে। এটা নতুন বিষয়ত গৱেষণা কৰোঁতে কি কি অসুবিধা হ'ব পাৰে তাৰ বিষয়ে জানি ল'লে। ৰবাৰ্ট ট্ৰেছে ভূপেন হাজৰিকাক প্ৰস্তাৱ দিলে যে গৱেষণাৰ কাম যেতিয়া আৰম্ভ হ'ব ভূপেন হাজৰিকা 10 মাহ সহায়ক ৰূপে তেওঁৰ সৈতে থাকিব। তেওঁ তাৰ বাবে ভূপেন হাজৰিকাক $100কৈ দিব আৰু দুখীয়া দেশসমূহৰ বিষয়ে অধ্যয়নৰো সুবিধা দিব। ভূপেন হাজৰিকাই A1 অৰ্থাৎ ষ্টাৰ মাৰ্ক পাই MA পাছ কৰিলে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা। ভূপেন হাজৰিকাই ৰবাৰ্ট ট্ৰেছৰ প্ৰস্তাৱ মতে ৰাষ্ট্ৰসংঘলৈ গ'ল আৰু কাম কৰিবলৈ ল'লে। নাইজেৰিয়া, লণ্ডন আৰু ইজিপ্তৰ কিছু অঞ্চল অধ্যয়ন কৰিবলৈ তেওঁক পঠোৱা হ'ল। তাৰ পাছত ভাৰততকৈ দুখীয়া ইণ্ডোনেছিয়া, মেক্সিকো আদি দেশত গণসংযোগ, ৰেডিঅ' ভিজুৱেল এডুকেশ্যন কি পৰ্যায়ত আছে, কমিউনিটি প্ৰজেক্ট কিমান আছে, এই দিশত অধ্যয়ন কৰিবলৈ পঠিয়ালে। ৰাষ্ট্ৰসংঘত কৰ্মৰত অৱস্থাত ভূপেন হাজৰিকাই প্ৰতিমাহে পোৱা $100ৰ সঞ্চয় ভালকৈ হ'ল। ইণ্ডিয়ান ষ্টুডেণ্টছ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক আছিল বাবে ৰাষ্ট্ৰসংঘৰ ভাৰতীয় দূতাবাসৰ অনুষ্ঠানবোৰলৈ তেওঁ আমন্ত্ৰিত হৈছিল। তেনে সময়তেই নেহেৰু ভগ্নী বিজয়লক্ষ্মী পণ্ডিত ৰাষ্ট্ৰদূত হৈ আহিল। ভূপেন গুৰুত্বও বাঢ়িল। 26 জানুৱাৰীত ভাৰতীয় দূতাবাসত ডাঙৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন হ'ল। সেই আন্তৰ্জাতিক সন্মিলনলৈ বহু ঠাইৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী আহি সমবেত হৈছিলহি। ভূপেন হাজৰিকাক এটা অনুষ্ঠান প্ৰদৰ্শন কৰিবলৈ দিয়া হ'ল। কেইবাদিন ধৰি এই বৃহৎ অনুষ্ঠানৰ বাবে আখৰা আৰম্ভ হ'ল। কোনোবাই গৰবা নাচিব, কোনোবাই ৰবীন্দ্ৰ সংগীত গাব, কিছুমানে ৰঙৰ সমাহাৰেৰে আল্পনা আঁকিব। অৰ্থাৎ কলা-কৃষ্টিৰ উৎকৃষ্ট প্ৰদৰ্শনেৰে এখন ঐতিহ্যপূৰ্ণ একতাৰ বাৰেৰহণীয়া ভাৰতৰ ছবি দাঙি ধৰাৰ বাবে নিউয়ৰ্কত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ গাঁতত গোহাঁই নোহোৱা অৱস্থা হ'ল। সেই অনুষ্ঠানতেই ভূপেন হাজৰিকাৰ জীৱনে এক নতুন দিশ ল'লে। তেওঁৰ ভাগ্যত সেইদৰেই অদৃষ্টই লিখিছিল। এক নৱজীৱনৰ ইংগিত বহন কৰি যেন সেই অনুষ্ঠানটোৱে তেওঁৰ জীৱনলৈ বসন্তৰ বা কঢ়িয়াইছিল।